এইখন চিনামৰা ফ্লাইঅভাৰ বনি আছে। তো কাম প্ৰায়খিনি চলি আছে। খুঁটা এয়া হৈ গ'ল দেখিছে আপোনালোকে। আৰু আমাৰ ইয়াত যোৰহাটত বহুতকেইখন ফ্লাইঅভাৰ বনিলে অহা 3 বছৰৰ ভিতৰত। তো ভাল লাগিছে তো ইমানখিনি কাম হোৱাৰ কাৰণে। আৰু কেইদিনমানৰ পিছততো আৰু ভাল লাগিব ইয়াত দেখি মেলি। আৰু এখন বনি আছে আপোনালোকে গম পায়েই যোৰহাটবাসীয়ে। বাকী যিখিনিয়ে গম নাপায় সকলোকে জনাই দিছোঁ। এইখন হৈছে চিনামৰা যিটো ৰেল ক্ৰছিঙৰ ওচৰত এখন ফ্লাইঅভাৰ বনি আছে। আৰু এখন বনি আছে আমাৰ যোৰহাট মেইন টাউনত, যিখন ভোগদৈ দলঙৰ পৰা বৰুৱা চাৰিআলিলৈকে যিখন সংযোগী হ'ব, সেইখন এখন বনি আছে। সেইখন আপোনালোকক দেখামগৈ আগত গৈ মই। তো কেনেকুৱা লাগিছে ক'ব নেকি কাপালি? হাই হাই এয়া গড়ালিৰ ওচৰ মাৰৈপতিৰ ওচৰতে এয়া কাম চলি আছে। যোৰহাটখন গুৱাহাটীৰ ৰূপ ল'বলৈ বেছি দিন নাই। গুৱাহাটীত যেনেকুৱা জাম লাগে ন, আমাৰ যোৰহাটত একেই কণ্ডিশ্যন হৈ আছে। আৰু কেইদিনমানৰ পিছত হয়তো ইয়াতকৈও বেছি জাম লাগিবলৈও আছে। তো চবৰ যোৰহাটবাসীৰ কাৰণে সুখৰ খবৰ যে ইমানখিনি ফ্লাইঅভাৰ বনাৰ পিছতো জাম হ'বগৈ। এতিয়াই লাগিছে এয়া। টাউন আহিলে 1 ঘণ্টা বেছিকৈ লৈ আহিব দেই, চবকে কৈছোঁ। জামত নহ'লে বহুত দেৰি ফচিব, মাথা বেয়া হ'ব।